তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আজি যি সজাগতা সভা আমি অনুষ্ঠিত কৰিলোঁ। যিহেতু আজি আমি দেখিছোঁ যে সমগ্ৰ অসমত বটলি ফেক্টৰী আৰু আমাৰ যি এজেণ্টসকলৰ হৈ বা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ হৈ যিটো আমাৰ বেন কেমিকেল, আমাৰ কেমিকেলৰ ওপৰত যিটো মানে ৰাসায়নিক দ্ৰব্যৰ নিষিদ্ধ ৰাসায়নিক দ্ৰব্যৰ ওপৰত যি আমাৰ আজি সজাগতা সভা অনুষ্ঠিত হৈছিলে। গতিকে আমি খুব সুন্দৰভাৱে আজি এটা অনুষ্ঠান হৈছে বুলি ভাবিছোঁ যে মানৱ জীৱনত যে দেশত বিক্ৰিয়া হৈছে, যে আমাৰ চাহৰ উন্নতমান অসমৰ জাতীয় সন্মান এটা ডাঙৰ এটা হেৰি আছে, আমাৰ এটা ভাষ্য আছে। আৰু এই বিষয়টোৰ ওপৰলৈ অসমৰ চাহৰ যিটো গুণাগুণ, সেই গুণাগুণ পৃথিৱীৰ ভিতৰত মানে এটা আমাৰ নাম আছে। এইবোৰ গোটেই সমগ্ৰ অসমবাসীয়ে বা ভাৰতবৰ্ষবাসীয়ে জানে। গতিকে আজি এই অনুষ্ঠানটোত আমি এজন বিশিষ্ট আমাৰ চাইণ্টিষ্ট মানে বিজ্ঞানী আমি মাতি আনিলোঁ। এই বিষয়টোৰ ওপৰত আমি কেনেধৰণে আজি আমি এই যে অসমৰ চাহৰ ওপৰত যে এটা ব্লেম আহিছে, গতিকে এই গোটেই কথাখিনিৰ ওপৰত মানে আমি এটা আজি আলোচনা কৰিলোঁ। গতিকে যে এই কথাখিনিক লৈ সমগ্ৰ অসমত এটা সুন্দৰ বাতাবৰণ হওক, আমি আশা কৰি আজি এই অনুষ্ঠান ভাগ আমি আৰম্ভ কৰিলোঁ।